ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ দখলা বনিয়াপাৰা ৰাইজগৈৰহক যে আমাৰ দক্ষিণ কামৰূপৰ যিখিনি পৰম্পৰাগত সেইখিনি প্ৰদৰ্শনৰ কাৰণে আমন্ত্ৰণ কৰিছে। আমি দীৰ্ঘদিন ধৰি আমাৰ অঞ্চলটোৰ এই লোককৃষ্টি চৰ্চা কৰি আছোঁ আৰু এইখিনি প্ৰদৰ্শনৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্ততো আমি সুযোগ পাইছোঁ, অসমৰ বাহিৰতো সুযোগ পাইছোঁ। কিন্তু আজিৰ যিটো এটা অনুষ্ঠান সেইটো এটা ঠিক আকৰ্ষণীয় অনুষ্ঠান। আমি একেলগে প্ৰায় 7টামান অনুষ্ঠান প্ৰদৰ্শন কৰিলোঁ। প্ৰথমে আমি চৈতালী নাম প্ৰদৰ্শন কৰিলোঁ। তাৰপাছত আমি নাম খেলৰ গীত, যিটো আমাৰ অসমৰ ভাৰতৰ ভিতৰতে আমাৰ এইটো অঞ্চল একমাত্ৰ অঞ্চল য'ত নাম খেলৰ গীত এনেদৰে যুগ যুগ ধৰি চৰ্চিত হৈ আছে। সেই নাম খেলৰ গীত আমি প্ৰদৰ্শন কৰিম। তাৰপাছত আমাৰ যিটো হোলী গীত আছে, অসমীয়া হোলী গীত, সেই হোলী গীত প্ৰদৰ্শন কৰিম। জেজাৰা নাচ হেৰাই গৈছে, সেই পূৰ্বপুৰুষ ৰজাৰ দিনৰ পৰাই আছে, জেজাৰা নাচ প্ৰদৰ্শন কৰিম। আমাৰ চৈতালী নামেৰে চৈতালী ভৰতাল নৃত্য যিটো আছে, চৈতালী ভৰতাল নৃত্য প্ৰদৰ্শন কৰিম। কাতিবী ৰমত যি নাম গায় সেই নাম প্ৰদৰ্শন কৰিম, সংগীতৰ নাম প্ৰদৰ্শন কৰিম। এইখিনি আমি চৰ্চা কৰি আছোঁ আৰু বহুত আছে, তথাপিও আমি প্ৰদৰ্শনযোগ্য যিখিনি মঞ্চলৈ আনিব পাৰে মানে অনাৰ চেষ্টা কৰিছোঁ, এইখিনি আমি প্ৰদৰ্শন কৰিম। আজি আমি 31জন আহিছোঁ। আমাৰ দলটোত প্ৰায় 40ৰ ওপৰ মানে 42জন মানুহ আছোঁ আমি। আজি ইয়ালৈ 31জন আহিছোঁ আৰু আমাৰ মানুহখিনি সাধাৰণতে চৰকাৰী চাকৰিয়াল কোম্পানীত কাম কৰে। তাৰ মাজতো তেখেতসকলে সময় দিয়ে আমাৰ এই দক্ষিণ কামৰূপৰ ছাত্ৰ অঞ্চলটোৰ ছাত্ৰ, তেওঁলোকে সময় দিয়ে। আমাৰ ডেকা ল'ৰাও আছে, জ্যেষ্ঠও আছে, যাতে ডেকা ল'ৰাখিনিৰ কাৰণে আমাৰ বস্তুটো চৰ্চাটো হৈ থাকে, ভৱিষ্যতে যাতে সুৰক্ষিত হয়। আৰু আমি আশা কৰিছোঁ এই যে ইয়াতে আজি প্ৰদৰ্শন, কাৰণ এই কালচাৰখিনি দখলা গাঁৱতো আছিল। দখলা গাঁৱত উঠি অহা চামে দেখক, শিক্ষিত চামে দেখক, দেখাৰ পিছত নিশ্চয় ইয়াতো এটা চৰ্চাৰ পৰিৱেশ হ'ব আৰু এই গাঁওখনো এটা এই কৃষ্টিৰ যিটো আজিৰ যিটো সন্মান, এই সন্মানটোৰে গাঁওখনকো এদিন উজ্বলাই তুলিব। এই বছৰৰ কাৰণে মই বৰ্তমান দখলা বনিয়াপাৰা ৰাইজগৈৰহৰ সভাপতি আসন গ্ৰহণ কৰিছোঁ আৰু সভাপতি ৰূপে পৰিচিত। সেয়ে আজি 100 বছৰ আগৰ কথা কিজানি, তাৰ পৰা এই পৰম্পৰা আমাৰ দখলা বনিয়াপাৰা ৰাইজগৈৰহৰ বাৰ্ষিক হোমযজ্ঞ তথা দেৱ বিগ্ৰহ প্ৰতিষ্ঠা চলি আছে। সেয়ে পূৰ্বপুৰুষৰ পৰা তেনেকৈ পালন কৰি গৈ আছে আৰু আমিও সেইটোকে অনুসৰণ কৰি আজিলৈ বৰ্তমান আমি এই পৰ্যায় পাইছোঁ আৰু পাৰ্য মানে ভৱিষ্যত আমি ইয়াতকৈ আকৌ উৎসাহিত আশাৰে সমূহ দৰ্শকক ৰাইজক মোহিত কৰিম বুলি আমি ধাৰণা লৈছোঁ। বিশেষ এইখিনিয়ে যে আমি লোককৃষ্টি প্ৰদৰ্শন এইবিলাক সমাজ সেৱিকৰ কাৰণে যিটো ধৰ্মমূলক এইবিলাকৰ কাৰণে আমি বৰ্তমান আগুৱাই যাওঁ বুলি ভাবিছোঁ আৰু আমাৰ তলৰ বেষ্টৰ যিবিলাক উঠি অহা নজোৱান ডেকা চাম আহি আছে তেওঁলোককো আমি এইখিনি বজাই ৰাখিম বুলি আমি ধাৰণা কৰিছোঁ।